পালন কৰিছোঁ। আমাৰ ইয়াত 8টা দাবী আছে। সেই 8টা দাবী আমি চৰকাৰলৈ আজি কলা দিৱস পালন কৰি প্ৰেৰণ কৰিছোঁ। এই দাবীসমূহ যাতে চৰকাৰে অতি সোনকালে মানি লয় আৰু আমাৰ সেই দাবীসমূহত যিখিনি আমি উপস্থাপন কৰিছোঁ সেইখিনি আমাক প্ৰদান কৰিব লাগে। আমাৰ বহুতো সমস্যা আছে। আজি আমি 2000 চনৰ পৰা অংগনবাদী কৰ্মী সহায়িকা কৰ্মত নিয়োগ হৈ আছোঁ, কিন্তু যি ধৰণে আমি আমাৰ প্ৰাপ্য পাব লাগে আমি সকলোখিনিৰ পৰা আমি বঞ্চিত হৈ আছোঁ। আমাৰ বহুতো সমস্যা আছে। 25 লাখ টকীয়া চৰকাৰে ঘৰ দিছে যদিও এপাচি শাকত এটা জলকীয়াৰ দৰে হৈছে। এটা প্ৰকল্পত যদি 285টা বা তাতকৈ অধিক আছে, তাত খুব বেছি 25টা অংগনবাদী কেন্দ্ৰ দিছে। তাৰে পঞ্চায়তৰ ফালৰ পৰা দিছে, কিন্তু সেইখিনি সকলো ছেক্টৰতে পোৱা নাই। এতিয়াও আগৰ যিখিনি 2000 চনতে যিখিনি আৱাস দিছিলে সেইখিনি এতিয়া কণ শিশুসকলৰ বাবে একেবাৰে অনুপযোগী। তাত গৰমত ল'ৰা ছোৱালী আমাৰ শিশুসকল একেবাৰে থাকিব নোৱাৰে। বহুত কষ্টৰে দিন পাৰ কৰিছে আমাৰ কৰ্মী সহায়িকাসকলে সেই শিশুসকলক লৈ। চৰকাৰক আজি ইয়াৰ পৰা আমি অনুৰোধ জনাইছোঁ যে প্ৰতিটো প্ৰকল্পত 25 লাখ টকীয়া ঘৰ মডেল চেণ্টাৰ নিদি বিজ্ঞানসন্মতভাৱে আমাৰ প্ৰতিটো চেণ্টাৰ যাতে বিজ্ঞানসন্মত হ'ব লাগে, সেইদৰে আমাক দিয়াৰ ব্যৱস্থা কৰিব লাগে। আৰু আমাৰ মাননি সলনি মজুৰি দিয়ক। আৰু আমাৰ সকলো কৰ্মী সহায়িকা য'ত যেনেকৈ পদ খালী হৈ আছে, কৰ্মী পদত সহায়িকা পদত কৰ্মীক দিয়ক আৰু কৰ্মীক মুখ্য সেৱিকা পদলৈ পদোন্নতি দিয়ক। এয়াই আজি আমাৰ দাবী। আৰু আমি চৰকাৰলৈ আৰু এটা অতি পৰিতাপৰ বিষয়, আমাৰ কণ শিশুসকল মাক দেউতাকে পঠিয়াবলৈ এই গ্ৰীষ্মকালীনত একেবাৰে নিবিচাৰে। কাৰণ চৰকাৰী বেচৰকাৰী সকলো কেন্দ্ৰ স্কুল বন্ধ থাকে, কিন্তু খোলা থাকে একমাত্ৰ আমাৰ অংগনবাদী কেন্দ্ৰসমূহ। আমাৰ অংগনবাদী কেন্দ্ৰসমূহৰ শিশুসকলৰ কি গৰম নাই নেকি? কৰ্মী সহায়িকাৰ কোনো গৰম নাই নেকি? আমি ইমান 6টা সেৱা আমি ইমান কষ্টৰে আগবঢ়াই আহিছোঁ, কিন্তু চৰকাৰে আমাক সদায় মাহীয়াই চকুৰে চাই আহিছে। সেই কাতৰে আমি আজি অনুৰোধ জনাইছোঁ চৰকাৰলৈ, আমাৰ প্ৰতিটো দাবী যাতে তেখেতসকলে মানি আমাৰ অতি সোনকালে আমাৰ কৰ্মী পদৰ পৰা মুখ্য সেৱিকা পদলৈ আৰু সহায়িকাসকলক কৰ্মী পদলৈ নিযুক্তি দিয়া ব্যৱস্থা কৰক। প্ৰতিটো দাবী মানি লওক। এয়ে আমাৰ আজি চৰকাৰলৈ বিনম্ৰ অনুৰোধ। আজি একচুৱেলি আমাৰ প্ৰতি বছৰে এই দিনটোতে আমি কলা দিৱস হিচাপে আমি পালন কৰি আহিছোঁ। আমি বহুত কেইটা দাবী লৈ আমি আজি এই প্ৰতিবাদ স্থলীলৈ সকলো একত্ৰিত হওঁ। একচুৱেলি আমাৰ আজি এইটো জিলা পৰ্যায়ত আছিলে, কিন্তু আমাৰ সুবিধাৰ্থে আমি সকলোৱে মিলি নিজৰ নিজৰ কাৰ্যালয়ৰ সন্মুখতে আমি এই প্ৰতিবাদ কৰিব লৈছোঁ। প্ৰতিবাদটো আমাৰ দীৰ্ঘদিনীয়া, বহুত দিনৰ পৰাই চলি আছে। আমাৰ বৰ্তমান চৰকাৰে যি মজুৰি আমাক প্ৰদান কৰিছে, আমাৰ কামৰ অনুপাতে সেই মজুৰিয়ে আমাক একেবাৰে নগণ্য। আৰু সেইবাবে আমি এই মজুৰি আমাক বঢ়াবৰ কাৰণে আমি সদায় প্ৰতিবাদ কৰি আহিছোঁ। আৰু আমাৰ যিটো কেন্দ্ৰীয় চৰকাৰৰ পৰা আমাক মাননি দিয়ে, সেই মাননিটো আমাৰ বঢ়াব লাগে কেন্দ্ৰীয় চৰকাৰে। আৰু বহুতো দাবী আছে আমাৰ, যেনে পোষণৰ নামত আমাৰ শোষণ চলি আছে আমাৰ ওপৰত। যিখিনি আমি পাব লাগে, আমাৰ কিছুমান মানে আমি পাবলগীয়া, যেনে PLI বুলি এটা আমাক দিয়ে, সেই বস্তুটো আমি আজি 2 বছৰ ধৰি পোৱা নাই। আৰু শিশু খাদ্যসমূহো আজি আমি বহুত দিন ধৰি পোৱা নাই। তেনেস্থলত আমাৰ কেন্দ্ৰসমূহত অলপ অসুবিধাৰ সৃষ্টি হয়। আৰু আমাৰ CB বুলি কয় এটা আমাক দিয়ে মিটিঙৰ কাৰণে, সেই বস্তুটো আমি আজিলৈকে পোৱা নাই। বহুত দিন হ'ল, বহুত দিন ধৰি পোৱা নাই। আৰু বহুতো দাবী আছে আমাৰ, বহুত
আমি কেন্দ্ৰখিনি চলাব যাওঁতে বহুত সমস্যাৰ সন্মুখীন হ'ব লাগে, ক'বলৈ আমাৰ ভাষাই নাই, ইমানেই সমস্যা আছে আমাৰ। জনাইছো, আপোনালোকক স্বাগতম জনাইছো। আপোনালোকৰ চেনেলৰ সকলোকে কৰ্মকৰ্তালৈ ধন্যবাদ জ্ঞাপন কৰিছো। আমাৰ প্ৰকল্প হৈ আজি আমাৰ এই দাবী সমগ্ৰ ভাৰততে আজি আমাৰ অংগনবাদী কৰ্মী সহায়িকা সন্থা আমাৰ নাজিৰা প্ৰকল্পটো তেনেকৈ আমাৰ আজি উদ্যোগ লৈ আমাৰ নাজিৰা প্ৰকল্পটো আজি আমাৰ কলা দিৱস পালন কৰা হৈছে। সমগ্ৰ ভাৰততে কৰিছে, আমিও নাজিৰা তেনেকৈ পালন কৰিছো। আপোনালোকৰ যোগেদি আমি জনাব বিচাৰো যে আমাৰ অংগনবাদী কৰ্মী সন্থাৰ এইটো দায়িত্ব পালন কৰিছে। এইটো কাৰণে আমি যথেষ্ট কৰ্মীসকলে সহায়িকাসকলে কষ্ট পাইছো। আমাৰ মোবাইলত সকলো কাম কৰি থাকিব লাগে, FIS কৰিব লাগে। FIS কৰাৰ ক্ষেত্ৰত আমাৰ যিবিলাকৰ আধাৰ থাকে বা আধাৰ লিংক থাকে মোবাইল নাম্বাৰ, সেইবিলাকহে আমাৰ মোবাইলত সোমায় আৰু বাকীবিলাক হিতাধিকাৰী আমাৰ বঞ্চিত হয়। কিন্তু আমাৰ যি খাদ্য বস্তু আহে সেই খাদ্য বস্তু আমি দিব নোৱাৰো। আৰু এটা পৰিতাপৰ কথা, আমাৰ যি খাদ্য বস্তু আহে ডাল খিচিৰি অভিভাৱকসকলে নিব নিবিচাৰে। কিন্তু আমি তাৰ পৰিৱৰ্তে আমাৰ মটৰ দাইল চাউল যিবিলাক সামগ্ৰী দিব লাগে সেইবিলাক দিব লাগে বুলি আমি ভাবিছো। আৰু সেইখিনি যদি আমাৰ দিয়ে তেতিয়াহে আমাৰ ল'ৰা ছোৱালী আমি ওজন লোৱাৰ ক্ষেত্ৰত আমাৰ যথেষ্ট অংগনবাদী কৰ্মী অকল বোলে পঢ়োৱাৰ ক্ষেত্ৰতে নহয়, আমি 3 বা 6 বছৰ ল'ৰা ছোৱালীক পঢ়াওঁ। তাৰ উপৰিও আমি হোম ভিজিট কৰিব লাগে। হোম ভিজিটৰ উপৰি আমাৰ যি PMMV প্ৰথম গৰ্ভৱতী, ছেকেণ্ড গৰ্ভৱতী, ছেকেণ্ড ছোৱালী হ'ব লাগে, সেইগৰাকীও আমি PMMV কৰোঁ। সেইখিনি পৰ্যায়ক্ৰমে আছে আৰু সেইখিনিও আমি কৰিব লাগে। যথেষ্ট আমি ঘূৰি ফুৰিব লাগে। তাৰ বিনিময়ত আমি মাত্ৰ 8,000 টকা পাওঁ। সেই 8,000 টকাৰে আমাৰ এটা পৰিয়াল নচলে। সেইকাৰণে আমি প্ৰতিবাৰে আমি দাবী কৰি আহিছো, আমাৰ এই দাবী পূৰণ হোৱা নাই। সেইকাৰণে আমি আকৌ আজি কলা দিৱসৰ দিনটোত আমি সকলোৱে আমি প্ৰকল্প হৈ আমি প্ৰতি প্ৰকল্প এনেকৈ সমগ্ৰ ভাৰততে আমাৰ আজি এই কলা দিৱস পালন কৰি আমি ইয়াত আমি বহিব লগা হৈছে। আমাৰ তৎকালীনভাৱে আমি সকলো সা সুবিধা পাওঁ। আমাৰ সেইকাৰণে আমি যথেষ্ট কষ্ট পাইছো। আমাৰ প্ৰয়োজনীয় আমাৰ মাহটোত আমি যথেষ্ট কাৰ্যসূচী পালন কৰিব লাগে। আমি সেইবিলাকো টকা নাপাওঁ। আমি CB পতা আৰু VHND পতা, CB 2খনকে থাকে। তাৰপিছত ECC পাতিব লাগে। সেইবিলাক আমাৰ বিভিন্ন কাৰ্যসূচী আমাৰ ওচৰলৈ অভিভাৱকসকলৰ সংখ্যাটো বঢ়াব লাগে। কিন্তু আমি যদি মাতো, আমাৰ সেইবিলাকৰ কাৰণে কোনো টকা আমি নেপাওঁৱেই। সেইটো কাৰণে আমাৰ যথেষ্ট কষ্ট হয়। আমি ল'ৰা ছোৱালী পঢ়োৱাৰ ক্ষেত্ৰতো আমি কষ্ট পাওঁ। কাৰেণ্টৰ ব্যৱস্থাটো আমাৰ বহুতো কাটি দিছে। সেইকাৰণে আমি কাৰেণ্টৰ ব্যৱস্থাটো অতি শীঘ্ৰে দিয়ক বুলি ভাবিছো। আমাৰ আৰু দাইল খিচিৰিৰ পৰিৱৰ্তে আমাৰ অন্য যোগান ধৰক, নহলে একাউণ্টত বেনিফিচিয়াৰী একাউণ্টত পইচাটো সোমাই দিলেও আমি সুখী হওঁ। বোলে আমাৰ ইয়াত অসমৰ কাৰণে যোগ্য নহয় বুলি ভাবিছো। কাৰণ অন্য ঠাইত খাব পাৰে, কিন্তু আমাৰ এই অসমত কোনেও নিব নিবিচাৰে। সেইকাৰণে যদি আমি সেইটো নিবলৈ আহিলেহে আমি FIS কৰিব পাৰো। ফটো প্ৰতিমাহে আমি ফ্ৰেছ কৰিব লাগে। আৰু সেইকাৰণে আমাৰ কিশোৰীৰ ক্ষেত্ৰতো আমাৰ প্ৰতিমাহে অৱশ্যে নিদিয়ে। আৰু এই দাইল খিচিৰিটো দিয়াৰ কাৰণে আমি যথেষ্ট অসুবিধা পাইছো। যদি আমাৰ একাউণ্টত পইচাটো ভৰাই দিয়ক, নতুবা আমাক অন্য সামগ্ৰী দিয়ক। নিম্নমানৰ সেইটো আমাৰ যেতিয়া ৰাইজৰ কাৰণে যিটো দিছে ভাল বস্তু দিয়ক, তেতিয়া ৰাইজে নিব। আমি সেইকাৰণে অলপ ৰাইজে আমাক অভিযোগ কৰে, আমি সেইকাৰণে অলপ অসুবিধাত পৰো। সেইকাৰণে সেইখিনি দিলে আমি সুখী হ'ম। বস্তুটো তাৰমানে কি হ'ল, সেইটো কিছুমানৰ ক্ষেত্ৰৰ কাৰণে ভাল হয়তো হ'ব পাৰে, কিন্তু এইটো বস্তু আমাৰ ইয়াত নচলে। কাৰণ এই বস্তুটোত তাৰমানে সামান্য পৰিমাণৰ বস্তুটো দাইল খিচিৰি ব্যৱহাৰ কৰিব লাগে, বাকী ভাগে পাচলি ব্যৱহাৰ কৰিব লাগে। পাচলিৰ কাৰণে আমাৰতো ইমান টকা নাহে যে আমি সেই পাচলিবিলাক বেছিকে দিম আৰু দাইল খিচিৰি আমি কম পৰিমাণে আমাৰ দিব লাগে। কিন্তু নিম্নমানৰ দিয়াৰ কাৰণে আমি সেইখিনি কৰিব নোৱাৰো আৰু কোনো অভিভাৱকে ঘৰত গৈও সেইখিনি বনাব নিবিচাৰে। সেইকাৰণে আমি অকমান অসুবিধা পাওঁ। আমি সেইকাৰণে আপোনালোকৰ যোগেদি এই বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছো, যাতে আমাক ভাল সামগ্ৰী দিয়ক, আমি যাতে ৰাইজক